আজি দুলীয়াজানত সকলো দল সংগঠন ঐক্যবদ্ধ হৈছে। এই ঐক্যবদ্ধৰ যিটো যাত্ৰা শিৱসাগৰৰ পৰা আৰম্ভ হৈছিলে আৰু শিৱসাগৰৰ ঐক্যবদ্ধ যাত্ৰাৰ পিছত সমূহ অসমৰ বিশেষকৈ উজনি অসমৰ সমূহ দল সংগঠন লগ হৈছে। সদৌ তাহিম ছাত্ৰ সন্থাই কিছুমান ক্ষেত্ৰত নেতৃত্ব লৈছে, কিছুমান ক্ষেত্ৰত বীৰ লাচিত সেনাই নেতৃত্ব লৈছে আৰু সকলো খিলঞ্জীয়া শক্তি ঐক্যবদ্ধ হোৱাটো সমাজৰ বাবে, দেশৰ বাবে, জাতিৰ বাবে শুভ লক্ষণ। আৰু সেয়েহে দুলীয়াজানৰ এই বিশাল প্ৰতিবাদী জনতাক আমি বীৰ লাচিত সেনা অসমৰ মঞ্চৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰূপমক ধন্যবাদ দিছোঁ সকলোকে একত্ৰিত কৰাৰ বাবে। আৰু একত্ৰিত সংগ্ৰাম জিন্দাবাদ। আৰু এতিয়া খিলঞ্জীয়াৰ ওপৰত অনা খিলঞ্জীয়াৰ গুণ্ডামী নহ'ব, সেইটো একদম স্পষ্ট হৈছে। হিচাপ হ'ব, চবৰে হিচাপ লোৱা হ'ব আৰু এতিয়াৰ পৰা গুণ্ডামী কৰিলে পিটন দিয়া হ'ব, বেলেগ কথা নাই। অসমীয়া জাতিৰ প্ৰতি ভাবুকিয়া খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ চলিছে। এই আক্ৰমণ বন্ধ হ'ব লাগিব, নাৰী সুৰক্ষা হ'ব লাগিব, ইছলামিকা বন্ধ হ'ব লাগিব আৰু চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান ব্যৱসায়ী প্ৰতিষ্ঠানত অসমীয়া ভাষাটো লিপিবদ্ধ হ'ব লাগিব, বাধ্যতামূলক হ'ব লাগিব। যেতিয়া অসমত অসমীয়া দাদাগিৰি চলিব লাগিব।